আসসালামু আলাইকুম নমস্কাৰ থ্যাংক ইউ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থ্যাংক ইউ অসমৰ আৰক্ষী সঞ্চালক মাননীয় জিপি সিং ডাঙৰীয়া উজনি অসমত যেতিয়া বীৰ লাচিত সেনাৰ সভাপতি শৃংখল চলিহা ডাঙৰীয়াই মিয়াসকলক এক সপ্তাহৰ সময়সীমা বান্ধি দিছিল আৰু এক সপ্তাহৰ ভিতৰতে উজনি অসম ত্যাগ কৰি গুচি যাব দিছিল তেতিয়া আপোনালোকে চকুমুদা কাউলিৰ ভাও জুৰি বহি আছিল আপোনালোকে তেতিয়া মোৰ বৰগোহাঁই নামৰ নৰপিকাক আৰু বীৰ লাচিত সেনাৰ সভাপতিক আপোনালোকে একো কোৱা নাছিল হিতুৰ সূত্ৰপাত লৈকে মোৰ বৰগোহাঁই নামৰ এজন নৰপিক আছে উজনি অসমত থকা মিয়াসকলক ৰটেৰে কবাই আৰু পাইবেৰে কবাই পিতৰ বাকুলে ফটাই দিছিল আৰু উজনি অসমৰ পৰা মিয়াসকলক খেদি পঠুৱাই দিছিল কিন্তু ইমানখিনি অপৰাধ কৰাৰ পিছতেও অসমৰ মুকলি আকাশৰ তলত মুক্তভাৱে ঘূৰা ফুৰা কৰি আছে কিন্তু তথাপি আপোনালোকে একো বিকল্প ব্যৱস্থা লোৱা নাই ধন্যবাদ আপোনালোকক আমি সৰুৰ পৰা পঢ়ি আহিছিলোঁ আইনৰ চকুত সকলো সমান আইন সকলোৰ বাবে সমান বীৰ লাচিত সেনাৰ সভাপতি শৃংখল চলিহা ডাঙৰীয়া সোণাপুৰৰ কচুতলত আহি যেতিয়া হুংকাৰ এটা দিছিল যে আমাৰ হাতত বন্দুক তুলি দিয়ক আমি 15 মিনিটৰ ভিতৰতে মিয়াসকলক ছাপা কৰি দিম তথাপি কিন্তু বীৰ লাচিত সেনাৰ সভাপতিক আপোনালোকে গ্ৰেপ্তাৰ কৰা নাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসমৰ ডিজিপি মাননীয় জিপি সিং ডাঙৰীয়াই বীৰ লাচিত সেনাৰ সভাপতিক গ্ৰেপ্তাৰ কৰা নাই কিন্তু আমাৰ অসমৰ সদৌ অসম সংখ্যালঘু পৰিষদৰ নেতা সাব্বিৰ আলী আহমেদক আপোনালোকে অতি সোনকালে গ্ৰেপ্তাৰ কৰিলে সাব্বিৰ আলী আহমেদে কি কৰিছিল সাব্বিৰ আলী আহমেদে এটোৱে কাম কৰিছিল যে আমাৰ মিয়াসকলে যেতিয়া আকৌ উজনি অসমত যাব ধৰিছে সাব্বিৰ আলী আহমেদে গাড়ীৰ সন্মুখত থিয় হৈ আৰু মিয়াসকলক ঘৰত পঠিয়াই দিছিল কিহৰ কাৰণে দিছিল জানেনে উজনি অসমত গলে যদি আকৌ এই মিয়াসকলে মাৰ খায় বা অপমান অপদস্থ হয় হিটো কাৰণেই পঠাই দিছিল অসমৰ পৰিবেশ যেটো বেয়া সেই পৰিবেশটো এতিয়ালৈকে ভাল হোৱা নাই কাৰণেহে দিছিল কিন্তু সাব্বিৰ আলী আহমেদক গ্ৰেপ্তাৰ কৰি হোটপোষ্ট কৰা আৰম্ভ হল আৰু আমাৰ অসমৰ বীৰ লাচিত সেনাৰ সভাপতি শৃংখল চলিহা ডাঙৰীয়াক পিঅ'চি দিয়া হৈছে বুলিও বাতৰিত প্ৰকাশ পাইছে বা আমি বাতৰিত শুনা পালো হেতু দুখ আৰু পৰিতেৱৰ বিষয় আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া ক্ষমতাৰ গাদীত বহিছিল তেতিয়া ভাৰতৰ সংবিধানৰ শপত খাই ক্ষমতাৰ গাদীত বহিছিল আৰু অসমৰ সকলো জাতি জনগোষ্ঠী তথা ভাষা ভাষীৰ মানুহক লগত লৈ অসমখন উন্নয়ন কৰিব বুলি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া শপত গ্ৰহণত শপত খাইছিল কিন্তু এতিয়া আমি দেখা পাই আছো আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আইন দুটা ভাগত বিভক্ত কৰি আছে আইন মুছলমানৰ কাৰণে বেলেগ আৰু হিন্দুসকলৰ কাৰণে বেলেগ আমি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাও আপুনি ক্ষমতাৰ গাদীত বহি থাকি ক্ষমতাৰ অপব্যৱহাৰ নকৰিব আপুনি ক্ষমতাত আজি হয়তো আছে কালি হয়তো নাথাকিব পাৰে গতিকে ক্ষমতা কাৰ কেতিয়া সৃষ্টিকৰ্তা মালিকে লৈ যায় কোনেও ক'ব নোৱাৰে আপোনাৰ প্ৰতি মোৰ আহ্বান আপুনি অসমৰ সকলো জাতি জনগোষ্ঠীক সমান চকুৰে চাওক আৰু অসমখন আগুৱাই লৈ যাওক জয় আই অসম